Hello viewers, welcome back to my YouTube channel. ৰাতিপুৱাৰ পৰা আহিছে এইগৰাকী নানি ওচৰৰে হয়। এয়া মাহঁতে যাবলৈ ওলালে। আজি যিহেতু মাহঁতে 10,000কৈ পইচা পাব। আজি মই 5টা বজাতে উঠিছিলোঁ মাৰ লগতে। মাক অলপ খোৱা টিফিন বনাই দিলোঁ। যিহেতু দিনটো কি খাব গম নাপাওঁ। পিছত মই তিনিআলিলৈকে সিহঁতক আগবঢ়াই দিবলৈ গ'লোঁ। ইমান যে ঠাণ্ডা আছিলে ৰাতিপুৱাৰ পৰা যাব ওলাইছে। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা চাগে 25,000তকৈ অধিক মহিলাই এই 10,000 টকাকৈ পাব। এই পইচাখিনিৰে আপুনি ভাল কিবা কাম কৰি দেখুৱাব লাগিব। 6 মাহ পিছত আহিব চাবলৈ যে আপুনি কি কৰিছে। আমাৰ এৰিয়াৰ পৰা বহুকেইটা আত্মসহায়ক গোটৰ পৰা পাইছে বহু মহিলাই। লগতে মোৰ মাও পাইছে। মোৰ মাহঁতৰ গোটৰ পৰা প্ৰায় 6জনীয়ে পাইছে। আৰু তাৰপিছতে এয়া চাচীগৰাকীক ৰখি আছিলে। তেওঁ আহি পালে, উঠিলে গাড়ীখনত। যিহেতু মাহঁতে যাব ওলালে আৰু তেতিয়া প্ৰায় বাজিছিলে 6:30মান বজাত। আৰু মোৰ লাগি আছিলে বহুত টোপনি। তাৰপিছত তেনেকৈ লাহে লাহে মই ঘৰলৈ আহিবলৈ ওলালোঁ। এয়া ইহঁতেও যাবৰ কাৰণে ৰেডি হৈছে। তাৰপিছত ওচৰৰে আৰু এগৰাকী চাচী, এওঁতো আগত মোৰ ভিডিঅ'ত দেখিছে, তেওঁকো ৰখি আছিলে। এতিয়া তেওঁ যাই আছে আৰু তাৰপিছতে মই ঘৰ বুলি আহিলোঁ। এনেকুৱা লাগি আছিলে যে ঘৰ যাই পালে টোপনি মাৰিম। তাৰপিছত উঠি আৰু দেখিলোঁ এয়া দৰ্জাখন লগাবৰ কাৰণে হিতেশ দাদা আহিছে। আৰু মোৰ মামী আহিছিলে। মামী অলপ কাম কৰাত হেল্প কৰি দিলে। তাৰপিছতে মই ইহঁতক চাহ দিলোঁ আৰু ৰুটি বনালোঁ। বাৰ অফিচ যাবৰে হ'ল। তাইক এয়া বনাই মেলি মই খাবলৈ দিলোঁ। তাৰপিছতে মই অলপ খাই কামত ধৰিলোঁ আৰু দেখিলোঁ নানাও আহিছে। নানা আহি মানে কামবোৰ কৰা চাই আছিলে। দৰ্জাখন লগাই কমপ্লিট কৰাৰ পিছত হিতেশ দাদাও ঘৰত যাবৰে হ'ল। তাৰপিছত নানাক মাত দিলে, জেঠা মই যাওঁ, আপুনি থাকক। তাৰপিছতে মই নানা আৰু আছিকল ভাইজানক খাবলৈ দিলোঁ ৰুটি। নানাই বহুত ধুনীয়াকৈ খাই আছিলে। তেওঁক খোৱা দেখি মৰমে লাগি গ'ল। তাৰপিছতে আহিছিলে আৰবাজ আৰু সুভান। সিহঁতে কিবা বস্তু ল'ব আহিছিলে। তেনেকাতে দাদা আনি দিলে মোক এইবোৰ চব্জি বজাৰৰ পৰা। যিহেতু আজি ঘৰত কোনো নাই, অকলে ময়ে বনাব লাগিব। তেনেকৈ মই চব্জিবিলাক কাটি ধুই ল'লোঁ। এখন এখনকৈ মই বনাই ল'লোঁ। তাৰপিছতে সিহঁতক দিলোঁ মই ভাত খাবলৈ। ময়ো অলপ খালোঁ। বাকী আজি তেনেকৈ ভিডিঅ' কৰা নহ'ল, যিহেতু মই অকলেই কাম কৰিছোঁ। তাৰপিছতে আছিকল ভাইজানে অলপ অলপকৈ তেওঁৰ কামবোৰ কমপ্লিট কৰি আছিলে। এদিন বা দুদিন পিছতে এইখিনি কাম কমপ্লিট হৈ যাব। কামবোৰ দেখি মনটো ভাল লাগি আছিলে, যিহেতু অলপ অলপকৈ কাম হৈ আছিলে। তাৰপিছতে মই বাৰাণ্ডাখন সাৰি ল'লোঁ, যিহেতু বহুত লেতেৰা হৈ গৈছে। ভাগৰ লাগি আছিলে যদিও অলপ অলপকৈ কৰি আছিলোঁ। মা থাকিলে অলপ হেল্প হয় দিয়কচোন। কিন্তু আজি যিহেতু মা নাই, বাও নাই, সেইকাৰণে অকলে অকলে কামবোৰ কৰি আছিলোঁ। মা অহালৈকে ৰৈ আছিলোঁ। আজিলৈ ইমানেই।